বিশ্বনাথৰ চুৱাগুৰি গাঁৱৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ। বিশ্বনাথৰ চুৱাগুৰি গাঁৱৰ শামছুল হক নামৰ লোকজনৰ ঘৰত আজি পুৱাই লাগিল হুৱা দুৱা। কাৰণ শামছুল হক নামৰ লোকজনৰ ঘৰত নিশাৰ ভাগতে প্ৰৱেশ কৰিলে এডাল প্ৰকাণ্ড অজগৰ সাপ। সাপডাল শামছুল হকৰ ঘৰৰ ভিতৰত মুধচক প্ৰত্যক্ষ কৰে এডাল প্ৰকাণ্ড অজগৰ সাপ। তাৰ পিছতে হুৱা দুৱা লাগে ঘৰখনত। লগে লগে স্থানীয় বহু লোক উপস্থিত হৈ শামছুল হক নামৰ লোকজনৰ ঘৰত সাপডাল প্ৰত্যক্ষ কৰাৰ বাবে আৰু চেষ্টা কৰে সাপডাল ঘৰৰ পৰা বাহিৰ কৰাৰ বাবে, কিন্তু কোনোৱে সফল হ'ব পৰা নাই সাপডাল ঘৰৰ পৰা উলিয়াবলৈ, যাৰ বাবে অৱশেষত খবৰ দিয়ে বন বিভাগৰ লোকক। তাৰ কিছু সময়ৰ পিছতে বনকৰ্মী অজয় দাস উপস্থিত হৈ শামছুল হকৰ ঘৰত আৰু বহু কষ্টৰ মাজত বনকৰ্মী অজয় দাসে ঘৰখনত মুধচৰ পৰা উদ্ধাৰ কৰে সাপডাল। কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈ সাপডালক বনকৰ্মী অজয় দাসে উদ্ধাৰ কৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিব বুলি জানিব দিয়ে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নী পানীৰ বাবে বিভিন্ন জীৱ জন্তু তথা বাঘ, হৰিণা, মহ, কেটেলা পহু লগতে অন্যান্য জীৱ জন্তু পৰ্যন্ত নিৰাপদ স্থান বিচাৰি ওলাই আহিছে জনাঞ্চলত। কেৱল বাঘ পহুৱে নহয়, ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিৰাপদ স্থান বিচাৰি ওলাই আহিছে বিভিন্ন প্ৰজাতিৰ সাপ। তাৰ সমান্তৰালভাৱে এই অজগৰ সাপডালো এইদৰে নিৰাপদ স্থান বিচাৰি এই লোকজনৰ ঘৰত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে।